এতিয়া আমি স্বল্প প্ৰথমে গীতাৰ ধ্যানৰ যি অংশ এই অংশটিকে আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ। ভগৱান পুৰুষে কাক বাছি লৈছিলে? অৰ্জুনক বাছি লৈছে। অৰ্জুনৰ অৰ্জন শক্তিটো থকাৰ বাবে তেওঁক বাছি লৈছে। অৰ্থাৎ পাৰ্থ্যায় প্ৰতিবুদ্ধিতম ভগৱতা নাৰায়ণেন স্বয়ং। ভগৱান কৃষ্ণই নিজেই কাক বাছি লৈছে? নিজৰ ভিতৰত থকা জ্ঞানখিনি বিতৰণ কৰিবৰ বাবে অৰ্জুনক বাছি লৈছে। গতিকে আনটো কাৰোবাকো বাচিব পাৰিলেহেঁতেন, কিন্তু কিয় অৰ্জুনক বাচিলে সেই কথাটোকে আমি জানিব লাগিব। এতিয়া কৈছে ব্যাসেন গঠিতম পুৰাণ মুনিনা মধ্যে মহাভাৰতে। এই গীতাখনৰ ৰচয়িতা কোন? ব্যাসদেৱ। ব্যাস গঠিতম, ব্যাসেন গঠিতম, ব্যাসে ৰচনা কৰিছে। পুৰাণ মুনি অৰ্থাৎ প্ৰাচীন কালৰ মুনি, পুৰাণ মুনিৰ মধ্যে আগৰ যিমান ঋষি মুনি আছিল তাৰ মাজৰ এজন কোন বুলি কৈছে? পৰাশ, অৰ্থাৎ ব্যাস। পৰাশৰ পুত্ৰ ব্যাস মুনি। আৰু তেওঁ কি কৈছে? পুৰাণ মুনিৰ মধ্যে মহাভাৰত অদ্বৈতামৃতবৰ্ষিণীম ভগৱতা নাৰায়ণেন স্বয়ং। অদ্বৈতামৃতবৰ্ষিণীম ভগৱতীম অষ্টাদশা অধ্যায়। অৰ্থাৎ কি কৈছে? যে যিটো অদ্বৈত ৰস, দুটা ৰস নাই, এই ৰস পান কৰিলে আৰু তৃতীয় ৰস পান কৰিব নালাগে। সেইকাৰণে কৈছে অদ্বৈতামৃতবৰ্ষিণী। এই গীতাৰ তত্ত্ব কথা যদি শুদ্ধ ভাৱনাৰে লয় তেতিয়া আৰু বেলেগ ৰসৰ প্ৰয়োজন নাই। ইয়াত কৈছে অম্বতা মনুসংধামি ভগৱত গীতে ভৱত্যশ্ৰী। অম্ব, অত্ৰি এনেধৰণৰ পুৰাণৰ যিসকল মুনি, এইসকলে কি কৰিছে? সেই ব্যাসৰ কোৱা কথাখিনিকে কোনো ইফাল সিফাল নোহোৱাকে ভাৰতবৰ্ষত প্ৰচাৰ কৰিছে। আৰু কি বুলি কৈছে ব্যাসক? নমস্তুত ব্যাস বিশাল বুদ্ধি
ব্যাসক কি বুদ্ধি বুলি কৈছে যে যিজন ব্যাসীয়ে জগতৰ কল্যাণৰ বাবে যিজন ব্যাসীয়ে জগতৰ কল্যাণৰ বাবে গীতাৰ তত্ত্ব নিৰূপণ কৰিলে তেওঁ কি বুলি কৈছে নমস্কাৰ নমস্কাৰ আৰু কি কৈছে ফুল্লাৰবিন্দয়িত পত্ৰতে অৰ্থাৎ যাৰ চকু যদি পদুম ফুলৰ দৰে দেখিবলৈ সেইজন ব্যাসক নমস্কাৰ আৰু কি কৈছে য়েন তৈ ভাৰ তৈল পুণ্যঃ প্ৰযোদিত জ্ঞানময় প্ৰভূত সেইজন ব্যক্তিয়ে কি কৰিলে যেনেকে তেল দিয়া চাকিটোত জ্ঞানৰ পোহৰ জ্বলে ঠিক তেনেধৰণে কি কৰিছে এই ভাৰতবৰ্ষত জ্ঞানৰ সমুদ্ৰ ব্যাসদেৱে মেলি দিছে সেইজন ব্যাসক আমি নমস্কাৰ জনাইছো এয়া হৈছে প্ৰথম ব্যাসৰ দ্বাৰা হোৱা নমস্কাৰ এতিয়া কৈছে কি ভীষ্ম দুৰ্নততা জয়গ্ৰথ জৰা গন্ধাৰ নিলুৎপলা এই কথাটো বৰ ডাঙৰ কথা কৈছে এইটো জীৱনৰ ৰহস্য কথা কৈছে আপুনি মই এই সংসাৰখনিত যে বাস কৰিছো এই সংসাৰখনিনো কেনেকুৱা তাক ৰহস্যপূৰ্ণভাৱে ইয়াত প্ৰদৰ্শন কৰিছে কি বুলি কৈছে ভীষ্ম দুৰ্নততা ততা মানে পাৰ কিহৰ পাৰ জীৱনৰ নদীখনৰ পাৰ দুটা পাৰ এফালে ভীষ্ম এফালে দুৰ্ন এই দুটা পাৰ আৰু কি বুলি কৈছে যে ভীষ্ম দুৰ্নততা জয়দ্ৰথ জ্বালা জয়দ্ৰথত কি বুলি কৈছে জল বুলি কৈছে সেই নদীখনৰ জল এই বীৰসকলৰ এটি নমুনা দিছে ইয়াত যে সেই জলখিনি কোন বুলি কৈছে জয়দ্ৰথক কৈছে গান্ধাৰ নিলুৎপলা গান্ধাৰ ৰজাৰ পুত্ৰ শকুনিক কি বুলি কৈছে নিলুৎপলা অৰ্থাৎ কি নীলা মানে কি বিষ সেইকাৰণে শিৱকো কৈছিলে নীলকণ্ঠ শিৱই বিষ ধাৰণ কৰিছিলে কণ্ঠত সেইকাৰণে ডিঙিটো নীলা হৈ গ'ল তাৰ বাবে তেওঁ নীলকণ্ঠ নাম দিছে এতিয়া সেই নীলকণ্ঠ কোন বুলি কৈছে বিষ কোন বুলি কৈছে শকুনিক কৈছে নিলুৎপলা শৈল গ্ৰাহৱতী কিপেন বাহনী কৰ্ণেইন বেলাফুলা এতিয়া কি বুলি কৈছে শৈল ৰজাক সেই নদীত থকাৰ ঘৰিয়াল বুলি কৈছে কথাটো খুব মন দিব ঘৰিয়াল কোন এই মহাভাৰতৰ যুদ্ধখনিক ঘৰিয়াল স্বৰূপে কোন আছে শৈল আছে কিপেন বাহনী কিপচাৰ্য হৈছে নদীৰ সোঁতক কিপাচাৰ্য বুলি কৈছে আৰু কৰ্ণেইন বেলাকুলা অৰ্থাৎ কৰ্ণক কি বুলি কৈছে ধোঁৱা কোৱা নিচিনা কুঁৱলীৰ মাজত নিৰ্ণয় কৰিছে কৰ্ণ চৰিত্ৰটোক নিৰ্ণয় কৰিছে কি বুলি মহাভাৰতত এটা ধোঁৱা কোৱা নিচিনা কুঁৱলীৰ নিচিনা সৃষ্টি কৰিছে এজন কৰ্ণ
অৰ্থাৎ আপোনাক মই দেখিবলৈ, আপোনাক মই চাবৰ বাবে স্পষ্ট হ'ব লাগিব, তেতিয়া দেখিম। কিন্তু মাজত যদি ধোঁৱা কোৱা নিচিনা কুঁৱলী থাকে, তেতিয়া আপোনাক নেদেখিম। আৰু কি বুলি কৈছে, অস্বস্থৰ্ম বিকৈন্য ঘোৰ মকৰা দুৰ্যোধনায় অৱত্যে। অস্বস্থৰ্ম বিকৈন্য এইসকল নদীৰ এক বিষাক্ত গ্ৰাস বুলি কৈছে। সেই জীৱন নদীখন এক বিষাক্ত গ্ৰাস বুলি কৈছে। আৰু কি বুলি কৈছে, দুৰ্যোধনক কি বুলি কৈছে, নদীখনৰ চাকনৈয়া। চাকনৈয়া আপোনালোকে জানে, যিহেতু যেতিয়া নদীত সোঁত মাৰি থাকে, তাতে এটা প্ৰবল চাকনৈয়া সৃষ্টি হয়। আৰু সেই চাকনৈয়াত যি বস্তু পৰি যাব, মাজত পৰি যাব, সেই বস্তুটো ওপৰলৈ নাযায়, তললৈ গতি কৰে। এতিয়া ইয়াৰ তত্ত্বটো কি, যে সেই দুৰ্যোধনৰ নিচিনা অহংকাৰী এজন ব্যক্তিৰ চাকনৈয়াত যিসকল কৌৰৱ পৰি গ'ল, এইসকল তললৈ গ'ল, মৃত্যু মুখত পৰিলে। গতিকে যিসকল ব্যক্তি তেওঁৰ চাকনৈয়াত সোমালে, সেই সকল ব্যক্তি তললৈ গতি কৰিলে। আৰু যদিহে আপোনাৰ হবেও যে এজন প্ৰভাৱশালী ব্যক্তি যদি বহুত ধনী হয়, আৰু সেইজনেই যদি সমাজত যিকোনো কথাৰ দায়িত্ব লয়, আৰু তেওঁ সেই প্ৰভাৱশালী হোৱা মানে অহংকাৰ থাকিব। যাৰ টকা পইচা বহুতো থাকে, সেইজন ব্যক্তি গৰ্বিত অহংকাৰী হোৱাটো স্বাভাৱিক। আৰু সেই ব্যক্তিক বৰ্তমান সময়ছোৱাত তেনে ব্যক্তিক কি কৰিছে, সমাজত আগস্থান দিছে। আৰু বিভিন্ন যিবিলাক ধৰ্ম অনুষ্ঠান টকা দি দিয়ে বহুতো, আৰু সেই টকা দিয়াৰ বাবে সেই সকল ব্যক্তিক কি কৰিবলৈ দিয়ে, যে আপুনি শুভাৰম্ভ কৰিব। যিজন ব্যক্তিয়ে সংস্কৃতৰ এটা অৰ্থ বুজি নাপায়, যিজন ব্যক্তিয়ে অসমীয়া ভাষাটোক স্পষ্টভাৱে পঢ়িব নাজানে, সেইজন ব্যক্তিয়ে কি পায়, ডাঙৰ ডাঙৰ সমাজত আগস্থান লাভ কৰে। আৰু সেইটো কিহৰ চাকনৈয়াত পৰিলে, সেই দুৰ্যোধনৰ চাকনৈয়াত পৰিলে। আৰু সেই দুৰ্যোধনক চাকনৈয়াত পৰাৰ বাবে সেই অনুষ্ঠানটিৰ শেষত আপোনালোকে নিশ্চয় শুনিব যে গাঁওখনত কিবা অমংগল হৈছে। য'ত নেকি ভাগৱতৰ নিচিনা ৭ জোৰা মহাভাগৱত পাঠ হয়, তেনেকুৱা নিচিনা এক পাঠৰ অন্তত জানো গাঁওখনত অমংগল হ'ব লাগে? কিয় হয়? এনেকুৱা কিছুমান চাকনৈয়াত পৰা ব্যক্তিৰ বাবে। অৰ্থাৎ এটি গৃহ যেতিয়া আমি নিৰ্মাণ কৰোঁ, তাৰ যদি ফাউণ্ডেশ্যনটো প্ৰথম অৱস্থাতে বেয়া হয়, তেতিয়া কি হ'ব? পিছত সেই ফাউণ্ডেশ্যনটো বেয়াকে তৰিলে, কিন্তু কিবা এটা প্ৰভাৱত তেওঁলোকে বহু টকা পাই গ'ল, আৰু ইটাৰ গাঁঠিবলগীয়া হ'ল। এতিয়া ইটাৰ গাঁঠিবলৈ হ'লে সেইটো তলত ৰদেই দি দিলে, যেনে তেনে হওক বুলি ভাবিলে, চিমেণ্টটো কম দিলে। গতিকে সেইটো ঘৰত জানো লুট ল'ব পাৰিব ইমান ইটাৰে? কেতিয়াও নোৱাৰে। ঠিক
তেনেধৰণেই সেই যিসকল অজ্ঞান ব্যক্তি সেইসকলক দুৰ্যোধনৰ চাকনৈয়াত কৰাৰ নিচিনা সেই ব্যক্তিসকলক আমি সমাজত আগস্থান দি আমাৰ এই ধৰ্মীয় অনুষ্ঠানবিলাক অধঃপতনে গতি কৰিছে। আজি ইমান অসম ভাৰতত কিমান ভাগৱত চৰ্চা হৈ আছে দিনে ৰাতি, কেলে মানুহবিলাকে আজিলৈকে বুজা নাই? কিয় বুজা নাই? বুজিবতো লাগিছিল। আজিলৈকে ভাগৱতৰ যি স্বৰূপ ভাগি স্পষ্টভাৱে গাব পৰা এজন পাঠক নাই, তাৰ অৰ্থ বুজাটো বহুত দূৰৰ কথা। তেতিয়াহ'লে আপোনালোকে চাওক, যিজনে সুন্দৰকে আশীৰ্বাদ দিয়ে, যিজনে সুন্দৰকে নাম পৰিৱেশন কৰে, সেইজনক সেই দায়িত্বটো দিয়া হয় যে তেওঁ পাৰিব। কিন্তু আপোনালোকক অনুৰোধ কৰিছো, আশীৰ্বাদ বোলা বস্তুটো তেনেকুৱা নহয়। আপুনি মই মুখস্থ আশীৰ্বাদত কিমান কিবা লাভ কৰিম ভগৱানৰ, এইটো মুখস্থ। অৰ্থাৎ মই যদি সুন্দৰকে আশীৰ্বাদ দিব জানো, মোক চবেই মাতিব। সেইবাবে মই এই আশীৰ্বাদটো খুব সুন্দৰকে মুখস্থ কৰি লৈছো। নাম কীৰ্তন আমি কৰিবলৈ সুন্দৰকে লৈছো, আমাকেই নিমন্ত্ৰণ কৰিব। এইটো আশা সোমাই আছে ইয়াত। নিস্বাৰ্থ ভাৱনাৰে কোনো ব্যক্তিয়ে আজিলৈকে ঈশ্বৰৰ কৰ্ম কৰিব পৰা নাই। হয়তো বহু ব্যক্তিৰ মাজত কিন্তু এজন আছে, যাৰ বাবে ধৰণী লৈ আছে। নতো কেতিয়াও নৰয়, কোনো কাৰণত নৰয়। কলিয়েতো 4টা ঠেঙৰ ভিতৰত 3টা ঠেং ভাঙিয়ে থৈছে, মাত্ৰ এটা ঠেং আছে ধৰ্ম। এই ধৰ্ম লৈ আছে কেৱল সেই হাজাৰ হাজাৰ ব্যক্তিৰ মাজত যিজন শুদ্ধ চিতৰ ব্যক্তি, সেইজনৰ বাবে লৈ আছে। আৰু সেইজন ব্যক্তিক কিন্তু সমাজে কি ভাবি থাকে, ইয়াক কেনেকে এই দায়িত্বটোৰ পৰা আঁতৰাব পাৰো, কূটনীতি চিন্তা কৰে। সেইটোকে কি বুলি কৈছে ইয়াত কৈছে কি বুলি, শ্ৰুতিন্ন খল পাণ্ডৱাই ৰণনদী কৈপত্যা। পাণ্ডৱৰ বিষয়ে সদায় বেয়া চিন্তা কৰি 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 কি কৰিছে পুৰুষসকলে খল দিয়ে। খল মানে লগায়। আৰু তাত সেই কৈপত্য বুলি এটা শব্দ দিছে ইয়াত। কৈপত্য কি? কৈপত্য মানে কি বাৰু? আমি দাসসকলক কৈপত্য বুলি কওঁ, নহয়নে বাৰু? কৈপত্য মানে কি? কৈব মানে পানী, আৰু বত্ত মানে সেই পানীৰ কাষত, নদীৰ কাষত মাছমৰীয়াসকল থাকে। আৰু সেইসকলে মাছৰ যিটো জন্ম হাৰ নিয়ন্ত্ৰণ কৰি থাকে। যদি বহুত মাছ হলহেঁতেন নহয়, পৃথিৱীত মাছৰ পৰা থাকিব নোৱাৰিব। সেই ব্যক্তিসকলে সেই কৰ্মটো কৰাৰ বাবে নদীৰ কাষত বাস কৰে। সেইকাৰণে তেওঁলোকক কৈপত্ৰ লোক বুলি কৈছে। কিন্তু আমি ঘিণ কৰো কি কাৰণে? চাব, আপোনালোকক অনুৰোধ কৰিছো।
কেতিয়াও দাস মানুহ সৰু বুলি বা ঘৃণৰ পাত্ৰ বুলি কেতিয়াও নাভাবিব। ভূত জাতি ভূত অংশ কেতিয়াও আপোনালোকে বেয়া বুলি নাভাবিব। পৃথিৱীত ঈশ্বৰৰ বাবে কোনো জাতি নাই, কিন্তু আমাৰ সমাজত সংস্কাৰৰ কাৰণে ইয়াত কিছুমান চিন থাকে। সেই চিনটোৰ বাবে আমাৰ উপাধিবিলাক আছে। নতুন উপাধি ভগৱানৰ কাৰণে স্বৰ্গত উপাধি আছে জানো? ইন্দ্ৰৰ কিবা উপাধি আছে জানো? বা দেৱতাসকলৰ কিবা উপাধি আছে জানো? কৃষ্ণ শিৱ এইবিলাকৰ কিবা উপাধি আছে জানো? নাই। সেইকাৰণে আমি উপাধিক লৈও অহংকাৰী। মোৰ বংশটো তোমালোকৰ নিচিনা নহয় বুলি কৈও অহংকাৰ কৰে। গতিকে আমাক পিছত কি কৰিছে যে পৰাচৰ্যবগনম গীতাৰ্থ গন্ধুত কথা। মই গীতাৰ ধ্যানৰ কথা কৈ আছো, ইফালে যোৱাই নাই। অৰ্থাৎ কি বুলি কৈছে? পৰাচৰ্য বচহ মানে কি? অত্ৰি মুনিৰ পুত্ৰ পৰাশৰ মুনি। পৰাচৰ্য বচহ মানে পৰাশৰ পুত্ৰ ব্যক্তি। পৰাচৰ্য বচহ সৰোজ মমলম গীতাৰ্থ গন্ধুত কথম। অৰ্থাৎ সৰোজ মমলম মানে কি? যে কলিৰ মলবিলাক গুচাবৰ বাবে শুদ্ধ সত্য ভাৱনাৰে কি কৰিছে? গীতা শাস্ত্ৰ ৰচনা কৰিছে। প্ৰভুসকল, গীতা শাস্ত্ৰক কোৱা হয় উপনিষদ। ভাগৱতক কোৱা হয় দৰ্শন শাস্ত্ৰ, ফিলচফি। গীতাক কোৱা হয় থিয়ৰী অৰ্থাৎ তত্ত্বশাস্ত্ৰ। তত্ত্বশাস্ত্ৰ বুজাটো ইমান সহজ নহয়, কিন্তু ভাগৱত বুজাটো কিছু সহজ। গতিকে এই সকলোবিলাক ব্যাসৰ দ্বাৰা সম্ভৱ হৈছে। আৰু ব্যাসে কি কৰিছে? তেওঁ নিজৰ শুদ্ধ ভাৱনাৰে সমাধিত এইবিলাক লাভ কৰিছে। তাৰ বাবেই তেওঁ ইমান সুন্দৰভাৱে গীতা শাস্ত্ৰ, ভাগৱত শাস্ত্ৰ গণেশৰ দ্বাৰা ৰচনা কৰিছিলে, লিখিছিলে। আৰু কি কৈছে? নানাখ্যান কেশৰম হৰি কথা সম্বোধনা বুদ্ধিতা। ইয়াত কিহৰ কথা আলোচনা কৰিছে, লিখিছে বুলি কৈছে? নানা আখ্যান। কাৰ আখ্যান? কেশৱ, ভগৱানৰ কথাবিলাক ইয়াত সম্বোধনা অৰ্থাৎ লিপিবদ্ধ কৰিছে। আৰু কি বুলি কৈছে? লোকে সজ্জনাই সৎপदैৰহৰহ পেপ্যমানম মুদা। লোকে মানে আমি, আপোনালোক, আমি লোকে। লোকে সজ্জনাই সৎ মানে কি? সৎ ব্যক্তি। সৎ যিসকল ব্যক্তি, সেইসকলে পদছন্দ পেপ্যমানম মুদা মানে কি? পি খাব পাৰে, ৰসটো খাব পাৰে। আৰু কি বুলি কৈছে? ভূয় ভাৰত পংকজম কলিমলম পদম শিৰস্যে। এই ভাৰতবৰ্ষখনত কলিৰ মল গুচাই, কলিৰ যি অন্যায় অবিচাৰ অত্যাচাৰ লুণ্ঠন ধৰ্ষণ এই সকলোবিলাক লুপ্ত কৰিবৰ বাবেই গীতাক
তেওঁ ৰচনা কৰিছে আৰু এই গীতখনত সকলো ভগৱন্তৰ কথা ভগৱন্তৰ তত্ত্ব কথা লিপিবদ্ধ কৰিছে আৰু কি বুলি কৈছে মুকম কৰোতি ৱাচালম পংগুম লংঘয়তে গিৰিম यति की पातमहम वंदे परमानंद माधव बहुते जत किपा বুলি কয় জতটো নহয় ভুল হৈছে जत किपा নহয় यत किपा সংস্কৃতত জ শব্দটো নাই সেইকাৰণে সেইটো ইয়ং হয় यदा यदा हि धर्मस्य ग्लानि भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजति অর্থাৎ কি কৈছে यदा यदा যদা যদা নহয় বহুতে যদা বুলি গায় আমাৰ শ্ৰদ্ধাৰ লক্ষীদেৱ ডাঙৰীয়াই তেখেতে সংস্কৃতৰ ওখানে অধ্যয়ন কৰিছে তেখেতে কথাটো জানে গতিকে আমি কি কৰিবলৈ কৈছে যে ইয়ং ব্ৰহ্ম বৰুণন্দ ৰুদ্ৰ মৰুতস্তমনন্তি দিব্যৈস্তৱে ব্ৰহ্মা বিষ্ণু নহয় ব্ৰহ্মা বৰুণ শিৱ এই সকলে দিব্য ভাৱনাৰে সেই ভগৱন্ত পুৰুষ স্তব কৰে আৰু কি বুলি কৈছে বেদেহ সংপাদ কমু প্ৰণসদ গায়ন্তিয়ম সমাগা অৰ্থাৎ যিজন গায়ত্ৰী যাৰ লগত আছে গায়ত্ৰী ৰাখিব পৰা ব্যৱস্থাটো সকলোৰে আছে নাই নিজে নিজে জানে আৰু সেই উপনিষদ আমি কৈ গৈছিলো উপনিষদ মানে কি উপ মানে গুৰু আৰু নিষদ মানে গুৰুৰ নিকটতে অৰ্থাৎ কাষতে বহি সঠিক জ্ঞান লাভ কৰি সঠিক মাৰ্গ দৰ্শন কৰাকে নিষদ বুলি কৈছে এয়াই হৈছে উপনিষদ আৰু কি কৈছে যে ধ্যান অৱস্থিত তদ্গতেন মনস্য প্ৰশান্তিম চিকি যোগী সকলেও সেইজন ব্যক্তিক ধ্যান কৰি সমাধি লাভ কৰে আৰু কি কৈছে यशंतम ना विरुह सुरसर गरा देवाय तस्मै नमः देव আৰু অসুৰ ইয়াত কি বুলি কৈছে যশন্তম যেতিয়া ন বিৰুহ সুৰ গণা সেই দেৱতা অসুৰ বিলাকেও ভয়ত ত্ৰাপিত হৈ ভগৱানৰ নাম আৰু কি বুলি কৈছে प्राणत कृष्ण साय श्री गोविंदाय नमस्ते आमार प्राणत अर्थात जीव की বুলি কৈছে শাস্তি কোনে পাইব এটা কথা যদি আমি চাও যে শাস্তিটো কোনে পায় আপুনি কবনে আমি কওঁ কি বুলি দেহে শাস্তিটো পায় এই দেহে শাস্তি কেতিয়াও নাপায় দেহত শাস্তি নাই ক'ত শাস্তি আছে জীৱত আছে জীৱই যেতিয়া ইন্দ্ৰিয়ৰ মতে চলে আৰু পত্নীক মনৰ মতে চলে জীৱৰ পত্নী কোন মন আৰু সেই মন আৰু জীৱৰ ল'ৰা ছোৱালী কোন দক্ষিণীয় সকল হৈছে সেই জীৱ আৰু
মনৰ মাজৰ দ্বাৰা হোৱা ল'ৰা ছোৱালী সতি সন্তান। যদিহে মাকে ল'ৰা ছোৱালী বিলাকৰ মতে চলে, ল'ৰা ছোৱালীয়ে যি খোজে তাকে দিয়ে, ল'ৰা ছোৱালীয়ে যি বিচাৰে তাকেই দিয়ে, আৰু সেই মতেদি যদি জীৱও চলে, তেতিয়া জানিব সেইখন ঘৰত অসন্তৰ ঘটিব।